পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। যিহেতু আজি জন্মাষ্টমী আৰু আমি সকলোৱে জন্মাষ্টমীৰ নামঘৰ যাবলৈ ওলাইছোঁ আৰু এতিয়া আমাৰ ভাগৱত ভ্ৰমণৰ কাৰণে আমি ওলাই যাম। যোৱাবাৰো মই জন্মাষ্টমীত ভিডিঅ' বনাইছিলোঁ, ব্লগ ভিডিঅ'। এবাৰো থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ নামঘৰৰ কিছু দৃশ্য। ভাল লাগিলে মোৰ ভিডিঅ'খন সম্পূৰ্ণ চাব আৰু সকলোকে জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা থাকিল। সকলোকে নমস্কাৰ আৰু আজি জন্মাষ্টমীৰ উপলক্ষে সকলোকে আমাৰ পথালিগাঁও নামঘৰ হৈ পিনে সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ভগৱান শ্ৰীকৃষ্ণ সকলোকে ভালে ৰাখে তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু এতিয়াৰ পৰা ৰাতিলৈকে আমাৰ নামঘৰত কি হ'ব আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা কৰিম। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই যাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ। জন্মাষ্টমীৰ আগদিনাখনৰ প্ৰস্তুতি কেনেধৰণৰ চলি আছে আপোনালোকক অকণমান দৃশ্য দেখাবলৈ লৈছোঁ। আমাৰ ৰাইজসকলেতো জন্মাষ্টমী मांस लगा था मांस लगा গেটৰ ওপৰত লগাবলৈ এবাৰ শৰাই বনাইছোঁ। ফাইনেলি ৰেডি হৈ গ'ল। কালাৰ নথকাৰ কাৰণে নেচাৰেল কালাৰে মাৰি দিলোঁ। এয়া আমাৰ আইগৰাকীসকলে আমাৰ পকা মিঠৈ বনাইছে, বৰ ধুনীয়াকৈ বনাইছে দেখোন, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। জন্মাষ্টমীৰ দিনাখনৰ এইটো মোৰ ফেভৰেট লাডু। এয়া এইফালেও বনাইছে। আমাৰ ৰথ যিহেতু সাজু হৈছে, এয়া এইবাৰ আমাৰ যিটো চেচনাগ, এই চেচনাগৰ এইবাৰ হেৰি বনাইছে আৰু এইফালে নাম কীৰ্তন চলি আছে। যিহেতু এতিয়া ভাগৱত ভ্ৰমণৰ কাৰণে আমি সকলোৱে ওলাই যাম। কৃষ্ণ হে প্ৰভু নাৰায়ণ হে কি হবে তোমাৰ ৰঙা দোকানী চৰণতে হওক, পৰিয়ালে গলে বস্ত্ৰলৈ সেৱাভাগী অৰ্পণ কৰিছে। সেই প্ৰভু সেৱা জীৱনৰ মানুহে সেৱাভাগী অৰ্পণ কৰিছে। তেৰাবাৰ মানৰ হয় বাচ্চাখিনি প্ৰভু পূৰণ কৰে আৰু তোমাৰ সৎসংগৰ লগত একত্ৰিত হৈ শুদ্ধভাৱে তোমাৰ লোককো নাম ধৰ্ম যেন মতি ৰাখিবৰ কাৰণে প্ৰভু যেন কৃপা কৰি প্ৰভুৰ অভয় চৰণতে সেৱাভাগী সেৱা আগবঢ়াইছে।
সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ কৰতল কমল কমল দল নয়ন ভৱ দৱ গহন গহন জগদ ঘম পহর ভব ভয় তরণ পর পদ লখ কর কমল জবয়ন খাওক খাওক আইগৰাকীসকল অকণমান খিচিৰি খাই কিনে শকত হওক শকত আছে তথাপিও আৰু আমাৰ বা প্ৰথমতে বহিছিলে কিন্তু শেষতে উঠিব যেন পাইছোঁ আৰু ভাল লাগিছে খানা খাই ৰাতিপুৱা একো খোৱা নাছিলোঁ সেইকাৰণে বেছিকৈ খাই দিলোঁ অসুবিধা হৈ যোৱাৰ বাবে ভিডিঅ' সংগ্ৰহ কৰিব নোৱাৰিলোঁ ৰাতিটোৰ প্ৰত্যেকবাৰৰ নিচিনা পাঠ ভাগি নাম কীৰ্তন কৃষ্ণ জন্ম শেষত প্ৰসাদ বিতৰণ এয়াই আছিল আমাৰ নামঘৰৰ জন্মাষ্টমী পালন।